বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ইমান চিন্তা মই কাৰ বাবে কৰিছোঁ কি পাম মই ইমানবোৰ চিন্তা কৰি সকলো জানি বুজিও জীৱনটো এনেকৈ আগুৱাই লৈ যাম বুলি ভাবিছোঁ যেতিয়া চিন্তা কৰি জানো মই কিবা উত্তৰ পাম মোৰ এই জীৱনৰ যুঁজখন মই অকলে যুঁজি আগুৱাই লৈ যাব লাগিব পাৰিব লাগিব মই সকলো কষ্ট সহ্য কৰিব পাৰিব লাগিব মই মানুহ সলনি হোৱা দেখিছো কিন্তু এনেকৈ জানো কোনোবা সলনি হ'ব পাৰে ৰাতিপুৱা যিজনী চাহে ঘৰৰ পৰা ওলাই গৈছিল সেইজনী চাহে জানো এইজনী হয় নাই 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 কেনেকৈ তাই কথাবোৰ ইমান সোনকালে বুজি পালে নে তাই এতিয়াও সেয়া এক অভিনয় নাই 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 মোৰ মনে কৈছে কৰবাত যে কিবা এটা হৈছে নে ছায়াৰ লগত এনেকুৱা কিবা এটা হৈছে যিবোৰ তাই আমাৰ পৰা লুকুৱাই ৰাখিছে হে ভগৱান চকু মেলি চোৱা ককা ও ককা ককা উঠক আকৌ কি হল কি কৈছ ৰাতিপুৱালে নহয় ফুৰিবলৈ নাযায় নেকি বুজি পাইছো
আপোনাৰ হয়তো ভৰিখন বিষ হৈ আছে কাৰণে খোজকাঢ়িবলৈ যাবলৈ অসুবিধা পাইছে নহয় জানো নালাগে বাৰু ৰাস্তালৈ যাব আমি অকণমান আগফালে গৈ খোজকাঢ়ি আহোঁ হয় নেকি অঁ দুখ পাইছোঁ বুলি এলাহ কৰি খোজ নকঢ়া গৈ থাকিলে আপোনাৰ খোজ কঢ়া অভ্যাসটো নাইকিয়া হৈ যাব সেইকাৰণে মই আপোনাক খোজ কঢ়াব খুজিছোঁ আহক আহক উঠক হে উঠক ককা হ'ব দে তই মোৰ কাৰণে চোলা এটা লৈ আন ঠিক আছে অৰূপ ছাৰ চাওঁ এইফালে আহাচোন কওক ছাৰ তোমাৰ লগত মোৰ এটা কথা আছিল হে কি কথা বা ছাৰ মোৰ গুৱাহাটীত কাম এটা আছিল কিন্তু কথাটো হ'ল যিহেতু মই এতিয়া যাব পৰা অৱস্থাত নাই পাৰিলে তুমি গৈ কামটো কৰি দিব লাগে হ'ব ছাৰ আজিয়ে যাব লাগিব নেকি আজিয়ে যাব লাগিব তোমাৰতো একো অসুবিধা নহয় নাই ছাৰ একো অসুবিধা নাই ঠিক আছে তেনেহ'লে মই গাড়ীখন ঠিক কৰি দিম তুমি গৈ মাত্ৰ মোৰ কামটো কৰি আহিবা হ'ব দিয়ক ছাৰ অসুবিধা নোপোৱা বাৰু মই ডাক্তৰ বিকাশ চৌধুৰীক সকলো কথা বুজাই ক'ম তুমি জাষ্ট তেওঁক গৈ এটা এনভলপ দিব লাগিব আৰু তেওঁ তোমাক এটা এনভলপ দিব তুমি তেওঁৰ পৰা লৈ আহিলেই হ'ল ঠিক আছে ছাৰ হ'ব কথাবোৰ বুজি পাইছা নহয় পাইছোঁ ছাৰ আপুনি একো চিন্তাই নকৰিব মই গৈ লৈ আহিম দিয়ক আচলতে কামটোৰ কাৰণে ময়ে যাব লাগিছিল কিন্তু কি কৰিবা একো নাই ছাৰ হ'ব দিয়ক ঠিক আছে তেনেহ'লে মই ড্ৰাইভাৰজনলৈ ফোন কৰোঁ আৰু এনভলপটো ৰেডি কৰি অলপ পিছতে দি আছোঁ ঠিক আছে ছাৰ হ'ব দিয়ক ঠিক আছে শংকু উঠাই নাই অ' গুড মৰ্ণিং গুড মৰ্ণিং ভৈৰৱী উঠা বহুত সময় হ'ল ঐ উঠা ঐ কি হ'ল কিয়নো ইমান গৈ মাতি আছা তুমি টাইমটো চোৱাচোন কেইটা বাজিলে ইমান দেৰিলৈকে শুই থাকে নেকি কিবা কাম আছে নেকি তোমাৰ আৰে কাম থাকিলেহে মানুহ সোনকালে উঠিব লাগে নেকি উফ প্লিজ ৰাতিপুৱা ৰাতিপুৱা সেই বুঢ়াটোৰ নিচিনা তুমি ষ্টাৰ্ট নকৰিবা দেই কামোৰটো বা যেনে তেনে ওলাই আহিছোহে তুমি আকৌ একে চিটুৱেশ্যন ইয়াত কৰিব বিচাৰিছা প্লিজ মোক ডিষ্টাৰ্ব কৰি নাথাকিবা মোৰ যেতিয়া মন যাব মই তেতিয়াহে উঠিম অ'কে শুই থাকা শুবলৈ আহিছা কিৰণ অঁ হয় কাপলেটযোৰ লৈ যা আপোনাৰ চাহ খোৱা হ'লে নে হ'ল এই ছায়া কলৈ গ'ল ভিতৰতে ইটো সিটো কৰি আছে নেকি কিয় ককাইদেউ কিবা লাগিছিল নেকি হে নাই এনেই খবৰ এটা লৈছো আজি আপোনাৰ মনটো ভাল হৈ আছে ন ককাইদেউ মোৰনো মন বেয়া কেতিয়া হয় মোৰ পৰা লুকুৱাব নালাগে দিয়ক ছায়া ঘূৰি নহালৈকে আপোনাৰ মুখখন হবলা মই দেখা নাছিলো আপুনি যেনেকৈ ৰূপ লৈছিল আপোনাৰ এই মুখৰ হাঁহি নাইকিয়া হৈ যাব বুলিহে মোৰ চিন্তা হৈছিল হয় নেকি হয় আকৌ সেইকাৰণেতো ডক্টৰ ককাইদেউকো ফোন কৰি এপাক আপোনাৰ ওচৰলৈ আহিবলৈ কৈছিলো তয়ো যে কিছুমান কাম কৰ নহয় তাক আকৌ ফোন কৰি কিয় মাতিব লাগে মই ঘৰখনত অকলে আছিলো তাতে আপুনি বিচনাৰ পৰা উঠিবই খোজা নাছিল মই বাৰু ডক্টৰ ককাইদেউক ফোন নকৰাকৈ কেনেকৈ থাকো কওকচোন বুজি পাইছো কিন্তু সি বহুত ব্যস্ত থাকে নহয়
তই তেনেকে মাতি পঠিয়ালে তাৰ চিন্তা হ'ব নহয়। মোৰো চিন্তা হৈছিল কাৰণেহে ফোনটো কৰিছিলো। হ'ব দে, কৰিলেই যেতিয়া এতিয়া মইনো কি ক'ম। কিন্তু পাছে পৰে আৰু এনেকুৱা কাম নকৰিবি। মই এয়া নিবিচাৰো যে মোৰ লগত কোনোবাই লাগি থাকি নিজৰ কাম পাহৰি থাকক। হ'ব দিয়ক, আজিৰ পৰা আৰু তেনেকুৱা কাম নকৰো। হ'ব হ'ব, যা এতিয়া। এই ইহঁতেও মানে কিছুমান নকৰিবলগীয়া কাম কৰে দেই। ছায়া, জেঠাই, তুমিনো ফটোখন তাৰ পৰা কিয় আঁতৰাই ৰাখিছিলা? হা? মই তুমি এইটো মই সোধোতে বাপে তুমিহে আঁতৰাইছা বুলি কৈছে। নহয় মানে মা দেউতাক দেখি থাকিলে কেতিয়াবা মনটো কিবা লাগে। বুজিছো, ফটোখন চাই থাকিলে মা দেউতালৈ বেছিকে মনত পৰে ন? হয়, তুমিও যে আৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰিছা। এইখন ঘৰত সোমোৱাৰ দিন ধৰি মা দেউতাৰ ফটোখন বুকুতে সুমুৱাই লৈ ফুৰা ছোৱালীজনীয়ে এতিয়া আকৌ মা দেউতাৰ ফটোখন চালে মন বেয়া লগা হ'লনে? কি যে হ'ব আৰু তোমাৰ দেই। গুড মৰ্ণিং। চাওঁ ৰে দিয়া মোক। কি হ'ল, খং উঠি আছে যে? তুমি ৰাতিপুৱা যিবোৰ কথা শুনাইছা, খং নুঠিব নেকি মোৰ? তুমি খং কৰিবলগীয়া কাম কৰিছা আকৌ। মানুহ ইমান সোনকালে উঠে নেকি? টাইমটো চাইছিলা কিমান সোনকাল হৈ আছিলে? আৰে বাবা, আমি থৰে না ইয়াত কাম কৰিবলৈ আহিছো যে টাইমত উঠি কাম কৰিব লাগিব। তুমি কিবা বৰ আনৰোমেণ্টিক দেই। মোৰ যে ভাল নলগা হৈছে। নহয়, আচলতে তোমাৰ ভাল লগাবোৰ কোনবোৰ কোৱাচোন মোক। আজি বোলে এইটো ভাল নালাগে, কাইলৈ বোলে সেইটো ভাল নালাগে। তোমাক কেনেকৈ সন্তুষ্ট কৰিম কোৱাচোন? বিবেক, তুমি কিয় এনেকৈ কৈছা? আৰু কেনেকৈ কম কোৱা? তুমি কেতিয়াবা মোৰ ফিলিংছটো বুজিবলৈ চেষ্টা কৰিছানে? তোমাৰ মন ভাল লাগিব বুলি তুমি নিবিচাৰিলেও মই তোমাক ইয়ালৈ লৈ আহিছো। ইয়াতে হৈছে কিনো? তুমি তোমাৰ ভাগে আছা, টিভি চাইছা, শুইছা। মই মোৰ ভাগে কফি বনাইছো, খাইছো, আৰু কি কৈছো মই? একোতো হোৱা নাই। তোমাৰ আচলতে হৈছে কি বিবেক? কিয় কথাবোৰ এনেকৈ কৈ আছা? মই অকণমান দেৰিলৈকে হোৱাৰ বাবে নে তোমাক তোমাৰ ঘৰখনৰ পৰা আঁতৰাই অনাৰ বাবে? তুমি কিয় এইবিলাক কথা মোক শুনাই আছা কোৱা? চোৱা বিবেক, মোক ক'ত কি কৰিব লাগে নজনা ছোৱালী নহয়। আৰ্লি মৰ্ণিং উঠি সকলোকে চাহ ভাতৰ যোগান ধৰি বাহ বাহ লোৱা মেণ্টেলিটি মোৰ নাই। নোৱাৰো মই সেইবিলাক কাম কৰিব, আৰু কেতিয়াও মোৰ পৰা আশাও নকৰিবা। তোমালোক গাঁৱলীয়া মেণ্টেলিটি মানুহ, আৰু সদায় গাঁৱলীয়া হৈ থাকা। ছায়া, খোৱা বোৱাবোৰ যোগাৰ কৰিলাই যে, কৰবালৈ যাবা নেকি? জেঠাই, অফিচৰ কাম অলপ আছে, মই আজি অফিচ যাব লাগিব। হয় নেকি? চিন্তা নকৰিব, মই সোনকালে আহি যাম। একো নাই একো নাই, মই পাৰিম দিয়া। ঠিক আছে তেনেহ'লে, মাত্ৰ চাব যাতে ককা ইফাল সিফাল বেছি ঘূৰি নুফুৰে। বিষ নাই বুলি ইফাল সিফাল ঘূৰিলে নহ'ব নহয়। তুমি অৱশ্যে ঠিকেই কৈছা, চকু দি নাথাকিলে ক'ত পাইগে কোনেও ক'ব নোৱাৰে। দিয়া দিয়া, ক'ত কি কৰিবলগীয়া আছে মই কৰি দিওঁ, তুমি ওলোৱা গৈ যোৱা অফিচলৈ।
হয় নেকি ঠিক আছে তেনেহ'লে মই সকলোখিনি ৰেডি কৰিয়ে থৈছোঁ আপুনি জাষ্ট 5 মিনিটৰ পিছত গেছটো অফ কৰি থ'লে হ'ল অঁ যোৱা ঠিক আছে যোৱা হৈয়ে গৈছে আৰু আকৌ টিভি চালো বা ময়ো চাওঁ টিভিটো আনচন অথনি মই বেছিকৈ ৰিয়েক্ট কৰিলোঁ আই এম চৰি অথনি মই বেছিকৈ ৰিয়েক্ট কৰিলোঁ আৰে বাবা চৰি কৈছোঁ দেখোন সামান্য এটা চৰি ক'লে সকলো ঠিক হৈ যায় নেকি আৰে চাম তেনেহ'লে কি কৰিলে পাহৰিবা কোৱা মই সেইটোকে কৰিবলৈ ৰাজি আছো কোৱা আকৌ নালাগে তুমি একো কৰি দেখুৱাব মাত্ৰ কিছুমান কথা কৈ দিয়াৰ আগতে মনত ৰাখিবা সেই কথাখিনি শুনাৰ পাছত শুনা ব্যক্তিজনৰ অন্তৰত কিমান দুখ লাগিব পাৰে চাওঁ চোৱা তোমাক দুখ দিয়াৰ ইণ্টেনশ্যন মোৰ একেবাৰে নাছিল তুমি নাজানা জানো মই তোমাক কিমান ভাল পাওঁ চাওঁ এৰি দিয়া কি না হ'ল এতিয়া দেখোন আহিছিলা মোৰ বুকুৰ মাজলৈ আৰে ইমান অভিমান ভৈৰৱী কি যে কৰি থকা নহয় তুমি হ'ব দিয়া মই এইবোৰ ধৰি থকা নাই মাত্ৰ কথাবোৰ কওঁতে অকণমান চাই চিতি ক'বা এতিয়া মই ডিষ্টাৰ্ব কৰি নাথাকিবা কিয় ভুল বুজি থাকা ইমান অভিমান কৰি থাকা বাৰু শুবলৈহে আহিছিলা আৰু ন দিয়া শুই থাকা টিভি চোৱা চিনাকি